নামৰূপৰ মৃত্যুঞ্জয় নিচামুক্তি কেন্দ্ৰত চলা অমানসিক অত্যাচাৰত এজন যুৱক মৃত্যু হোৱাৰ লগতে দুজন যুৱক অসম মেডিকেল কলেজত চিকিৎসাধীন হোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি নীতিশ তন্ত্ৰবাই নামৰ যুৱকজনক পৰিয়ালৰ অগোচৰে ৰাস্তাৰ পৰা বলপূৰ্বকভাৱে নিচামুক্তি কেন্দ্ৰটোত 10 ফেব্ৰুৱাৰীত পুলিচৰ ভয় দেখুৱাই ভৰ্তি কৰে আৰু পাছত পৰিয়ালক মাতি ধন দাবী কৰি নীলমণি চেতিয়া নামৰ যুৱকজনে নিচামুক্তি কেন্দ্ৰটোত থবলৈ বাধ্য কৰায়। ইয়াৰ পাছতে জুলাই মাহৰ 1 তাৰিখে যুৱকজনৰ অসুস্থতাৰ কথা অৱগত কৰি পৰিয়ালক অৱগত কৰে। পৰিয়ালৰ অভিযোগ অনুসৰি তন্ত্ৰবাইক ন্যূনতম চিকিৎসা কৰি পুনৰ পৰিয়ালক ধন দাবী কৰি 15,000 টকা দাবী কৰে। পাছত অসম চিকিৎসা মহাবিদ্যালয়ত যুৱকজনৰ মৃত্যু হয় আৰু মৃত্যুৰ পাছত পৰিয়ালে যুৱকজনক নিচামুক্তি কেন্দ্ৰত কৰা অকথ্য নিৰ্যাতনৰ কথা আৰক্ষীক অৱগত কৰে। ইফালে নিচামুক্তি কেন্দ্ৰত থকা অন্য এজন যুৱক তিলক সিং নামৰ এজন যুৱকে আৰক্ষী থানালৈ আহি নিচামুক্তি কেন্দ্ৰৰ দায়িত্বত থকা নীলমণি চেতিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি নিচামুক্তি কেন্দ্ৰত ঘটা অমানসিক ঘটনাৰ বৰ্ণনা কৰে। ইয়াৰ উপৰিও নিচামুক্তি কেন্দ্ৰৰ নিকটৱৰ্তী অঞ্চলৰ ভিডিপিসকলে থানালৈ আহি নিচামুক্তি কেন্দ্ৰত সংঘটিত হৈ থকা অসামাজিক কৰ্মকাণ্ডৰ বিষয়ে এখন অভিযোগ পত্ৰ প্ৰদান কৰি নিচামুক্তি কেন্দ্ৰটো বন্ধৰ দাবী জনায়। অভিযোগ অনুসৰি এটা নিচামুক্তি কেন্দ্ৰৰ প্ৰয়োজনীয় অনুমতি অবিহনে আৰক্ষীৰ লগত মিতিৰালি কৰি চলাই থকা নামৰূপৰ মৃত্যুঞ্জয় নিচামুক্তি কেন্দ্ৰটোৰ বিৰুদ্ধে গৰজি উঠিছে আদিবাসী ছাত্ৰ সন্থা। শেহতীয়া তথ্য অনুসৰি আৰক্ষীয়ে অভিযুক্ত নীলমণি চেতিয়াৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে যদিও নিচামুক্তি কেন্দ্ৰটোৰ স্বত্বাধিকাৰীজনক এতিয়াও তলব কৰা হোৱা নাই। উদ্বেগজনকভাৱে নামৰূপ অঞ্চলত এনেকৈ নীতি বহিৰ্ভূতভাৱে নিচামুক্তি কেন্দ্ৰ পৰিচালনা কৰিবলৈ দি ড্ৰাগছ বেপাৰীকহে সুবিধা কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে। দুলীয়াজানৰ পৰা সুৰজিৎ গগৈ ৰিপৰ্ট, চাইন অন। 10 ফেব্ৰুৱাৰী প্ৰায় 10 ফেব্ৰুৱাৰী আছিলে মোৰ মনত হয়। সেইদিনা মোৰ হঠাৎ নামৰূপ বাগানত মোক কল আহিলে যে এনেকৈ কথা, তোমাৰ ল'ৰাটোক আমি এনেকৈ কেছত ইয়াত জব্দ কৰি ৰাখিছোঁ, তুমি আহা বুলি ক'লে। এই ৰিহাব চেণ্টাৰৰ পৰা। তো মোৰ ল'ৰা মই এটা বিজনেছত বা গাড়ী এটা লৈ টুকটুক লৈ চলাই থাকে, চিন্তা থাকে। তাৰপিছত মই ভাবিলোঁ আহিব লাগিব, কি হ'ল কি নাই। মই গ'লোঁ, কেনেবাকৈ গ'লোঁ আৰু কিবা এটাত গ'লোঁ, তাত দেখিলোঁ যে সঁচাকৈ তাক জেৰা কৰি ৰাখিছে। ৰখাৰ পিছত মই সুধিলোঁ যে কি হ'ল কি নাই। তেতিয়া তেওঁলোকে ক'লে যে তোমাৰ ল'ৰাটোৱে ড্ৰাগছৰ সৈতে ধৰা পৰিছে বুলি ক'লে। তো সেইকেইটা কথা শুনিতো মোকো বহুতেই ভয় লাগিলে। তথাপিও মই ল'ৰাটোক ক'লোঁ যে তুমি কি ড্ৰাগছ লৈছিলা নেকি, সেইবিলাক প্ৰশ্ন দিলোঁ। তেওঁলোকে ক'ৰবাৰ পৰা লৈ গৈছে, মোক ইনফৰমেশ্যন আগত দিয়াও নাই। তাত লৈ ক'ৰবাৰ পৰা ধৰি লৈ গৈছে, মই নাজানো ক'ৰবাৰ পৰা লৈছে। কৈছে। তাৰপিছত ল'ৰাটোক মোৰ আগত কৈছে যে কোৱা তুমি যে ড্ৰাগছ লৈছিলা নাই। মই ল'ৰাটোক সুধিলোঁ, বেটা তইতো এইবিলাকতো তোৰ এইবিলাক নাই, তই কেনেকৈ এইবিলাক কৰিব পাৰিলি? বোলে তই লওঁ নেকি? তো এতিয়া কি তেওঁৰ কি হেৰি আছিলে? তেওঁ ক'লে হয় মই লওঁ, এইটো লওঁ, কেনেকৈ লওঁ এনেকৈ ক'লে মানে। তেতিয়া মই চিন্তা কৰিলোঁ এইটো বেয়া পথত গৈছে। তো তেওঁলোকে ক'লে, ৰিহাইবৰ ক'লে যে এইটো কেছত এনেকুৱা হ'লে তাতো অকালীন কি বুলি তেনেকুৱা এটা জেল হ'ব, থানা হ'ব। তুমি নতুন তাক টুকটুক এটা কিনিছে, সেইটোও জেলত যাব। তুমি এক কাম কৰা, আমাৰ ইয়াত ৰিহাবত ৰাখা, তাক আমি নিচামুক্ত হেৰি কৰিম, ভাল ল'ৰাবোৰ কৰাই পঠিয়াম। তো মই কথাত সন্মতি ল'লোঁ, ভাল কথা। তেনেকৈ ল'ৰাটোৰ মোৰো তাৰো ইজ্জত বাচি যাব আৰু ভাল হ'ব, আৰু এইটোৰ পৰা মুক্ত হ'ব, ভাল ল'ৰা হ'ব বুলি মই বিশ্বাস কৰি বোলো ঠিক আছে, আপোনালোকৰ যিটো হেৰি আছে মানে নিয়ম নীতি সেইখিনি বুজাই দিয়ক, মই সেইমতে আপোনাক জমা দিম। তেতিয়াৰ লগে লগে তেওঁলোকে মোক ক'লে ইয়াত এনেকৈ লাগিব, এনেকৈ লাগিব, সেইমতে কৰিব। সেইমতে মই কৰিলোঁ আৰু জমা দিলোঁ। তেওঁলোকক টকা পইচাৰ কথা ক'লে, যিটো তেওঁলোকৰ ৰেট আছে। ৰেট মানে আপোনাৰ ডক্টৰ ট্ৰিটমেণ্ট চাৰ্জ এইবিলাক 10,000 টকাৰ মন্থলি 10,000 টকা কৈছিলে। মই ক'লোঁ মই গৰীব মানুহ, যেনে তেনে কৰি কামাই খোৱা মানুহ, মই 10,000 টকা মন্থলিটো দিব নোৱাৰিম, কিবা এটা আপোনালোকে ৰেহাই কৰিব। আৰু মই যিমান পাৰিম দি থাকিম আৰু ল'ৰাটোক হেৰি কৰিম। তেতিয়া তেওঁলোকে ক'লে 6 মাহ ৰাখিব লাগিব। তো বোলে ঠিক আছে হ'ব, কিন্তু তাৰ মাজত যদি ল'ৰাটো ভাল পায় আপোনালোকে তেওঁক ৰিলিজ দিবলৈ চেষ্টা কৰিব। কিন্তু সেইমতে চলি আছিলে। মাজে মাজে আমি গৈ আছিলোঁ। মই পইচা দিলোঁ প্ৰথমতে 12,000 টকা। প্ৰথমতে 12,000 টকা দিলোঁ আৰু তেওঁক এডমিট কৰালোঁ। কৰাই আৰু মাজে মাজে যাওঁ। তাৰপিছত আকৌ এবাৰ গৈ 2,000 টকা দি আহিলোঁ আৰু সুধোঁ পুছোঁ, কিন্তু ল'ৰাটো সদায় কয় ঠিকে আছোঁ বুলি কয়। প্ৰথমতে 1-2 মাহ ঠিকেই দেখাইছিলে,
বঢ়িয়া আছিলে আৰু মই অকলে নাযাওঁ, মোৰ মানুহজনীকে লৈ যাওঁ, কিন্তু মা হয় ন, মাকো ল'ব লাগিব, বা এজন ককাই আছে তেওঁ লগত যায়। তো ভাল দেখে, মই বোলো ভাল হৈছে, ল'ৰাটো ভাল লাগিব, সেইটো বিশ্বাসত মই তাত এৰিলোঁ। এৰাৰ পিছত কি হ'ল, এনেকৈ 2 মাহ 3 মাহমান গ'লেই আৰু যোৱাৰ পিছত এই 4ৰ্থ মাহতো মই গৈছিলোঁ, 4ৰ্থ 5মত প্ৰায় এই আপোনাৰ মানে মাজত গৈয়ে থাকোঁ। এই আজি 15 দিন বা 20 দিনমান হ'ব, তেনেকুৱাত এবাৰ গৈছিলোঁ। তো তেতিয়া ভালেই দেখিলোঁ, কিন্তু দেখিলোঁ ফুল লং পেণ্ট চাৰ্টত দেখিছিলোঁ। তো সুধিলোঁ, বেটা খালি তোমাৰ অলপ শকত কিবা লাগিছে, তো বোলে নাই ঠিকে আছোঁ বাবা, কিন্তু সি ঠিক আছিলে মই ক'ব নোৱাৰোঁ, কিন্তু প্ৰত্যেকবাৰ সুধিছিলোঁ তুমি ইয়াত ঠিক আছা নাই। তো কিন্তু সদায় কয় যে মোক যে বাবা মই ঠিকে আছোঁ, ইয়াত একেবাৰে কোৰ্চ কৰি যাবা নে কিবা বিচাৰা? নাই বোলে কোৰ্চ কৰিয়ে যাম। তো মই সন্তুষ্টই আছিলোঁ, সেইটো কৈ আছোঁ মই। তাৰপিছত যোৱা আপোনাৰ ডাক্তৰৰ ফিজটো মই দিয়ে দিলোঁ ন, সেইখিনি মই সুধিছিলোঁ, মাজত সুধিছিলোঁ, তো হৈ গ'ল এইবিলাক বুলি কৈছিলে। মই কিন্তু তেওঁলোকৰ চেণ্টাৰৰ মানুহ সুধিছোঁ, মই কিন্তু কৈছোঁ মোক কোনো এটা ৰিচিপ্ট দিয়া নাই, প্ৰমাণ পত্ৰ কিবা নাই পোৱা, কিন্তু একো নাই। শেষত আপোনাৰ 1 তাৰিখে, প্ৰায় 1 তাৰিখ আছিল কালি পৰহি, মোক হঠাৎ এনেকুৱাই গধূলি সময়ত ফোন এটা আহিলে যে একদম প্ৰায় 7টা 8টা এনেকুৱা ৰাতি হৈছিলে, মানে ময়ো কাম বন কৰি ৰাতি আৰু ভাগৰি গৈছিলোঁ। কৈছে যে তোমাৰ ল'ৰাটো বৰ বেমাৰত আছে, তুমি আহিবাচোন, ল'ৰাটোক আমি চিকিৎসা কৰাই আছোঁ বুলি ক'লে। তো মই ক'লোঁ ঠিক আছে ছাৰ বোলো, মই তেতিয়া কিজানি যাব পাৰিম নে নাই, কিন্তু মই ৰাতিপুৱা জৰুৰ যাম বুলি ক'লোঁ। তাৰপিছত মই ৰাতিপুৱা যোগাৰ পাতি কৰি যাওঁতে মানে যাবৰ সময় হ'ল, তো গ'লোঁ। তো মোৰ লগত মানে মই অকলে আহিব নিবিচাৰিলোঁ যে মোৰ ঘৰত কেইজন যাওক, তেওঁলোকে এনেকৈ গধূলি সময়ত আমি গ'লোঁ। গধূলি সময়ত যেতিয়া যাওঁ, লগত মোৰ ল'ৰাটোও গৈছে, ফেমিলি গৈছে। এই শকত এই শকত ফুলি হাত ভৰি এই শকত হৈ গৈছে, খোজ কাঢ়িব পৰা এনেকৈ উশাহ লৈছে। মোৰতো মই অলপ কিবাই লাগিলে বাইদেউ ছাৰহঁত, মই ক'লোঁ কিবা এটা হৈছে। মই তেতিয়া তেওঁলোকক ক'লোঁ যে কি হ'ল, নাই বোলে তেওঁৰ কিবা বেমাৰ হৈছে, থাইৰইড নেকি, নে ড্ৰাগছৰ ইনফেকশ্যন হৈছে, তেনেকৈ ক'লে মানে। তো মই যেতিয়া খাই বুলি গম পালোঁ, তেতিয়া প্ৰথমতে যেতিয়া দেখা দিলে, মোৰতো ভয় হ'বও পাৰে, গতিকে মই সেইটো লৈ বিশ্বাস ৰাখি যে ল'ৰাটো ঠিক হওক বুলি, কিন্তু এতিয়াহে গম পাইছোঁ। তেওঁলোকে ক'লে যে আমি যোৱাকালি 1 তাৰিখে আমি ট্ৰিটমেণ্ট কৰাইছিলোঁ বুলি ক'লে। তো বোলে ঠিক আছে, ট্ৰিটমেণ্ট কৰাইছিলে, ক'ত কৰাইছিলে, মানে আমুকত কৰালে, আচ্ছা ঠিক আছে বাৰু। বোলো ছাৰ এনেকুৱাতো নহ'ব ন, ইয়াকতো ভাল ট্ৰিটমেণ্ট লাগিব। তেতিয়া ক'লে নহয় আমি এতিয়া সময় লৈ এতিয়া ৰাতি হ'লেও লৈ যাম ডিব্ৰুগড় বুলি কৈছে। তো মই ক'লোঁ এতিয়া সম্ভৱ হ'বলৈ লৈ যাওক। তাৰপিছত একো নাই, দুসৰা দিন আমি গ'লোৱেই, মানে 2 তাৰিখে গ'লোঁ, 2 তাৰিখে গ'লোঁ যদি সময়ত আমি ডিব্ৰুগড় নাপালে, বহুত কিবা কিবি খেলি মেলি কৰি তেওঁলোকে লৈ গৈছে। তাত লৈ কিনি আমি ডিব্ৰুগড় পাইছোঁ। ডিব্ৰুগড়ত গৈ এমাৰ্জেঞ্চিত সোমাইছোঁ। এমাৰ্জেঞ্চিত সোমোৱাৰ পিছত তাত ডক্টৰ যিবিলাক থাকে তেওঁলোকে চিকিৎসা কৰিছে। চিকিৎসা কৰাৰ পিছত তেওঁলোকে এক্সৰে কৰিবলৈ দিছে, কি কয় এইটো নহয় আল্ট্ৰাছ'ন'গ্ৰাফি আৰু ইচিজি বুলি কয়, সেইবিলাক কৰালে। সেইবিলাক কৰোঁতে মাৰোঁতে আপোনাৰ 9টামান বাজি গ'ল। তাৰপিছত মই ভাবিছিলোঁ, তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ যে ছাৰটো আমাৰ ল'ৰাটো এনেকৈ চিৰিয়াছ হৈছে, আপোনালোকে এডমিট কৰক। তেতিয়া তাতো ক'লে যে আমি এইটো এডমিট কৰিব নোৱাৰি, দৰৱখিনি খালে ভাল হৈ যাব। মই দৰৱখিনি যেনেকৈ তেনেকৈ দোকানৰ পৰা কিনিলোঁ, নিজৰে পইচা খৰচ কৰি কিনিলোঁ। যাওঁতে গাড়ীখিনি ভাড়া দিওঁতে ময়ো তেল ভৰাইছোঁ। তাৰপিছত গ'লোঁ আৰু ৰাতি আহি গ'লোঁ। আহোঁতে প্ৰায় 1-2টামান বাজি গ'ল, ঘৰ লৈ আহিলোঁ। তো তেতিয়াই মই তেওঁলোকক ক'লোঁ যে মোক ল'ৰাটোক এৰি দিয়ক, এনেকুৱা কণ্ডিশ্যনত মই ৰিহাবত ৰাখিব নোৱাৰোঁ। তেতিয়া তেওঁলোকে ক'লে যে আমাৰ এই চেণ্টাৰৰ যিখিনি বিল আছে, যিখিনি আছে সেইখিনি দি দিয়ক আৰু আপোনালোকে লৈ যাওক। তো মই ক'লোঁ ঠিক আছে হ'ব, মই এতিয়া যিহেতু ভিক মাগি হ'লেও মই ক'ৰবাৰ পৰা যোগাৰ কৰিম। আৰু আহি আছোঁ, মই ফোন কৰিছোঁ ঘৰত, তেওঁলোকে ঘৰৰ যিবিলাক আছে তেওঁলোকে য'ৰ ত'ৰ পৰা টকা জমা কৰি তেওঁলোকক ক'লে তোমালোকে তাত যোৱা, মই ল'ৰাটোক লৈ গৈছোঁ, লগতে লৈ আহিম। তাত গৈ বিল হৈছে, বিল যিটো হ'ল, বিলটো তেওঁলোকে বহুতেই ধৰিছিলে, কিন্তু মই বহুত হাতে ভৰি এবাৰ ৰিকুৱেষ্ট কৰি মানে সৰ্বশেষত 21,000 টকা, 22,000 ওচৰত হৈছিলে। তাতে মই ক'লোঁ যে আৰু পইচা নাই মোৰ ওচৰত, মই 15,000 টকা জমা কৰিছোঁ। সেই 15,000 টকা দিয়াৰ পিছত
তেওঁলোকে ৰিলিজ কৰিছে। কিমান বিচাৰিছিল? 22,000 নে বহুত গুচানি হেৰি কৰিছিলে। মই আগতে ৰিকুৱেষ্ট কৰিছিলোঁ তেওঁলোকক যে মই ইমান টকা দিব নোৱাৰোঁ, কেলৈ মই সাধাৰণ শ্ৰমিক মানুহ, 250 টকা কাম কৰা মানুহ, ক'ত পাৰিম। ল'ৰাটো কিবা খাইছিলে, ভুল কৰিছিলে, বেলেগ কথা, কিন্তু মইতো ইয়াত ঠিক হ'বৰ কাৰণে পঠিয়াইছিলোঁ। কিন্তু আজি এইটো অৱস্থা হ'ব বুলিতো মই গম পোৱা নাই। কিন্তু এইটো হোৱাৰ পিছত ইমান দিনৰ পিছত আপোনালোকে হেৰি কৰিলে, একো পাই মোক ল'ৰাটো দিয়ে, তেওঁলোকে দি দিলে। মই লৈ আহিলোঁ, পুনৰ সেইদিনা ৰাতি আনিছোঁ যেতিয়া ঘৰত অনাৰ সময়ত তেওঁলোকক মই তেওঁক বহাই পানী চানী খুৱাই মই সুধিছোঁ, ডিব্ৰুগড়ৰ পৰা আহি ইয়াৰ পৰা ৰিলিজ কৰি ঘৰত যেতিয়া নিছোঁ, তেওঁক বহাইছোঁ আৰু ক'লোঁ, বেটা কচোন কি হ'ল তোমাৰ লগত, তোমাক মই ভাল হ'বলৈ পঠিয়াইছিলোঁ, কি হ'ল? তেতিয়া তেওঁ কান্দি কান্দি মোক বহুত ইনফৰমেশ্যন দিছিলে, যিখিনি মানে অলৰেডি আমি কিবা এটা আমাৰ ঘৰত হেৰি কৰিছিলে, যিটো মই মিডিয়াৰ আগত জনাই দিলোঁ, ভিডিঅ' এটা দিছোঁ যে মোক এনেকৈ টৰ্চাৰ কৰিছিলে, এনেকৈ কৰিছিলে, মইতো ভালেই আছিলোঁ। কৰিছিলে, কিন্তু কথা হ'লে যে ইমানেই যে মাৰপিট কৰাটোৰ আমাৰ ওচৰত কোনো এটা মানে আই উইটনেছ নাই, কিন্তু তেওঁক মাৰপিট নকৰা হ'লে ল'ৰাটো বহিব নোৱাৰে, মুতিব নোৱাৰে, হাগিব নোৱাৰে, এইটো কেনেকৈ হ'ব পাৰে? চিন আছে, একদম ৰঙা একদম হেৰি হৈছিলে, কিন্তু তেনেকুৱা এটা চিন নহয় যিটো যে মাৰিলে কোলা দাগ পৰি যায়। কেনেকৈ ধৰণে মাৰিছিলে, কিন্তু ল'ৰাটো কৈছে মোক বান্ধি এনেকৈ টৰ্চাৰ কৰিছিলে। তো মই ক'লোঁ, বেটা সেইবিলাক দৰকাৰ নাই, বাদ দে, তোমাক মই ট্ৰিটমেণ্টে কৰিম। পুনৰ লৈ গ'লোঁ দুসৰা দিন ডিব্ৰুগড়লৈ। ডিব্ৰুগড়ত লোৱাৰ লগে লগে মই বেলেগ ডক্টৰক হেৰি কৰিলোঁ একেটা এমাৰ্জেঞ্চিতে, কিন্তু তেওঁলোকে লগে লগে ICU কৰিলে। ICU কৰাৰ পিছত তেওঁলোকে কিছুদিন ল'ৰাটো ভালেই পাইছিলে অলপ দেৰিমান, তাৰপিছত লাহে কৰি আপোনাৰ 24 ঘণ্টা নাপালে আৰু প্ৰায় 23 বছৰ। নিতেশ আছিলে, নিতেশ তন্তবাই। 3 মাহ থাকিলোঁ, ভৰিত লগাত মাৰে, গোটেই মুখত ঝাপ চৰ মাৰে, ভাত পানী ভালকৈ খাবলৈ নিদিয়ে, ভৰিত লগাত পাইপেদি মাৰে আৰু পাছফালে টিকাত মাৰে, বেত লাঠি, একো কাৰণে নাই, এনে হ'লেও উলিয়াই মাৰে ৰুমৰ ভিতৰত। এটাই ভুল কৰিলে 7টা ল'ৰা থাকিম, 7টাকে মাৰিব উলিয়াই। এনেই পাইপেদি ভৰি তলুকাত শুৱাই দিব, মুখত গাৰু দি দিব আৰু ভৰি হেঁচিবলৈ কয়, এনেই মাৰে পাইপেদি। গোটেইকেইটা দৰৱ চৰৱ একো নিদিয়ে, একো নাহে, একো দিয়া নাই, অকল মাৰে, বেলেগ একো নাই, অকল মাৰে। মই মুখৰ আগতো ক'ব পাৰিম সিহঁতক। নীলমণি কোৱাটো, নীলমণি, বেলেগ আৰু চেণ্টাৰত যোনবোৰ ছাৰ্ভিচত থাকে সেইবোৰ ল'ৰাকেইটাক উলিয়াই দিয়ে, সিহঁতক মাৰিবলৈ কয়, মাৰিবলৈ লগায়, আৰু নামাৰিলে তাহাঁতক মাৰে আকৌ, সেই তেনেকুৱা চিষ্টেম কৰে। 3 মাহ থাকিলোঁ, পইচা লৈছিলোঁ, পইচা ঘৰৰ পৰা 10,000কে বিচাৰিছিলে, ঘৰৰ পৰা 10,000কে দিব নোৱাৰিম ক'লে, 4,000কে লৈছিলে। বেলেগৰ পৰা 15,000, 10,000 এনেকুৱাকে লয়। যোনে যিমান দিব পাৰে। ধৰি নিলে মোক, ধৰি লৈ গৈছে। এই শৰ্মা তিনালি ওচৰৰ পৰা ঘৰলৈ গৈ আছিলোঁ বজাৰ ধৰিলে, মাৰিলে ইয়াত শৰ্মা তিনালি ওচৰত আৰু লৈ গ'ল। থানাত যাবিনে চেণ্টাৰত থাকিবি ক'লে। মই ক'লোঁ আপোনালোকে যি ভাল দেখে বুলি ক'লোঁ। তাৰপিছত লৈ গ'ল চেণ্টাৰত নি পিনে মাৰিলে, মাৰাৰ পাছত চুলি উলি কাটি দিলে, ভৰাই থৈ দিলে। ঘৰৰ মানুহৰ লগতো কথা পাতিব নিদিলে। গম পালে ফোন কৰিলোঁ, ঘৰৰ মানুহৰ লগত লগ কৰিবও নিদিয়ে, ভালকৈ কথা পাতিবও নিদিয়ে। যদিবা ঘৰৰ মানুহৰ লগত ভালকৈ কথা পাতি কিবা এটা কৈ দিলে, সিহঁতি গম পালে মাৰে, ভিতৰত সুমিয়াই লয়, ভৰি তলুকাত মাৰে, হাত পাত বুলি ক'ব, এই হাতবোৰ গোটেই মাৰি অকৰা, ভাত খাব নোৱাৰোঁ, এনেকুৱা হৈ যায়, অকৰা হৈ, ভৰিকেইটা অকৰা হয়। ড্ৰাগছ খোৱা মই কেইদিনমান হৈছিলে, 4 মাহ মান হৈছিলে। তাহাঁতি মানে এইপিনে লৈ আহি আছিলে, তেতিয়া দেখিলে। পিছা কৰি আহিছিলে, হেৰি বাছ ষ্টেণ্ডৰ ওচৰৰ পৰা ল'ৰা এটাই দি গৈছিলে। খাবলৈ লৈ আহিছিলে। সিয়ে খবৰ দিলে। চিনি নাপাওঁ, আগত হেৰি ফোনত যোগাযোগ হৈছে, এতিয়াতো নাই আৰু।
300 টকা দিছিলোঁ। অলপমান দিছোঁ। এতিয়া নাই খোৱা, নাখাওঁ আৰু। নাই দিয়া। খাবলৈ দিয়া নাই, মাৰ দিছিলে, মাৰিছিলে আকৌ। নাই, মাৰৰ ভয়তে হোৱা নাই। দিনে ৰাতিয়ে মাৰি থাকিব যদি এটা মানুহক গৰু নিচিনাকে। মই কেনেকুৱাকে গোটেই বুকু বিষ হৈ আছে মোৰ, ইমানেই মাৰিছে সিহঁতে। হয়, যি ঘটনা আমাৰ ৰিহাব চেণ্টাৰত যি ঘটনা নীতিশ তন্ত্ৰবাদ যি মানৱীয় অত্যাচাৰ কৰি যি তেওঁ মৃত্যুমুখত পৰিবলৈ আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু ৰিহাব চেণ্টাৰত যিহেতু আমি গম পাইছোঁ এইটো একেবাৰে অবৈধভাৱে চলি আছে বুলি। আৰু আমি এই অবৈধ প্ৰশাসনক আমি দাবী জনাইছোঁ যে যিবিলাক অঞ্চলত অবৈধভাৱে যি ৰিহাব চেণ্টাৰবিলাক চলাই আছে এইবিলাক তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছোঁ। লগতে যি নীতিশ তন্ত্ৰবাদ যি ঘটনাত মৃত্যুবৰণ কৰিবলগীয়া হ'ল, এই তেওঁৰ ওপৰত তদন্ত কৰি উচিত শাস্তি দিবলৈ আমি ৰিহাব চেণ্টাৰ বিষয়ববীয়াৰ ওপৰত উচিত শাস্তি দিবলৈ দাবী জনাইছোঁ। নিচামুক্ত কেন্দ্ৰ, এজন ব্যক্তিক নিচামুক্ত কেন্দ্ৰত নি তেখেতক সুস্থ কৰাৰ তেখেতলোকৰ দায়িত্ব থাকে। কিন্তু আজি আমি দেখিব পাইছোঁ দুৰ্ভাগ্যজনক ঘটনা, যিহেতু নীতিশ তন্ত্ৰবাদ নামৰ ল'ৰাজনক তেখেতলোকে ৰিহাব চেণ্টাৰত যি ধৰণে লৈ গ'ল, ৰাস্তাত ল'ৰাজনক ধৰি মেলি ৰিহাব চেণ্টাৰত নি তেখেতলোকে বলপূৰ্বকভাৱে পৰিয়ালৰ পৰা টকা সংগ্ৰহ কৰাৰ যি নীতি, আৰু তেখেতলোকে প্ৰকৃততে যেনেধৰণে চিকিৎসা দিব লাগিছিল ঠিক তেনেধৰণে তেখেতলোকে চিকিৎসা নিদি তেখেতলোকক খোৱা বোৱা ব্যৱস্থা নকৰি ল'ৰাজনৰ ওপৰত যি অমানৱীয়তা যি অত্যাচাৰ তেখেতলোকৰ, যিধৰণে ল'ৰাজনক মাৰপিট কৰি গুৰলকৈ মাৰি ল'ৰাজনক আজি প্ৰাণ হেৰুৱাইছে ল'ৰাজন। সেই ল'ৰাজন আজি প্ৰাণ হেৰুৱাৰ পাছত কিন্তু এই যি তেখেতলোকৰ ৰিহাব চেণ্টাৰ, তেখেতলোকক অবৈধভাৱে এখন ৰিহাব চেণ্টাৰ চলাইছে। আৰু তেখেতলোকৰ যি নীতি নিয়ম প্ৰকৃততে থাকিব লাগে, তেখেতলোকৰ যি ক্ৰাইটেৰিয়া, তেখেতলোকৰ নিচামুক্ত কেন্দ্ৰৰ যি ক্ৰাইটেৰিয়া তেখেতলোকে একেবাৰে ফ'ল' কৰা নাই, আমি যি দেখিব পাইছোঁ। আৰু ইয়াৰ ওপৰত আমি অসম চৰকাৰ তথা প্ৰশাসনক আমি এটা কথা দাবী জনাব বিচাৰিছোঁ, যিসমূহ আমাৰ নাহৰকটীয়া, জয়পুৰ, নামৰূপ যিসমূহ ৰিহাব চেণ্টাৰ অবৈধভাৱে যিবিলাক ৰিহাব চেণ্টাৰ চলি আছে, সেইবিলাক তেখেতলোকে উচিত এটা তদন্ত কৰিব লাগে। আৰু তদন্ত কৰি সেই নিচামুক্ত কেন্দ্ৰসমূহ কিন্তু যিবিলাক অবৈধ সেইবিলাক বন্ধ কৰিব লাগে। আৰু যিহেতু আমি তাৰ পাছতো আমি আৰু এটা কথা গম পাইছোঁ, যিহেতু ৰুকং চাহ বাগিচাৰ এজন ব্যক্তি যোৱা 25 তাৰিখৰ পৰা তেখেত এই ৰিহাব চেণ্টাৰৰ পৰা নি 25 তাৰিখে তেখেতক অসম চিকিৎসা মহাবিদ্যালয়ত তেখেতক চিকিৎসাধীন হৈ আছে। তেখেতে সম্পূৰ্ণ কথাবিলাক আমাক স্পষ্টভাৱে তেখেতে কৈছে যে এই ৰিহাব চেণ্টাৰত নি আমাক যি ধৰণৰ মাৰপিট কৰে, যি ধৰণে আমাক যি ব্যৱস্থা খোৱা বোৱাৰ ব্যৱস্থা কৰিব লাগে, যি ধৰণে আমাক ধৰক চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে, সেইবিলাক কিন্তু আমি কৰিবলৈ দেখা নাই বুলি তেখেতলোকে স্পষ্টভাৱে কৈছে। আৰু আমি অসম ছাত্ৰ সন্থা নাহৰকটীয়া শাখাই আমি এটা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, যিসকল ব্যক্তি এই ৰিহাব চেণ্টাৰৰ লগত জড়িত আছে তেখেতলোকৰ ওপৰত অসম চৰকাৰ দ্বাৰা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু আমি প্ৰশাসনকো এটা কথা সকীয়াই দিব বিচাৰিছোঁ, এই ৰিহাব চেণ্টাৰসমূহ যদি এনেধৰণে চলি থাকে তেনেহ'লে কিন্তু আমি অসম ছাত্ৰ সন্থা নাহৰকটীয়া শাখাই কেতিয়াও শান্ত হৈ নবহিম। আমি ইয়াৰ ওপৰত তীব্ৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। গতিকে আমি এইখিনি কথা আপোনালোকৰ মাধ্যমৰ যোগেদি আমি অৱগত কৰিব বিচাৰিছোঁ। আৰু ভৱিষ্যতে যাতে ৰিহাব চেণ্টাৰবিলাকত ৰোগীসকলক থৈ যাতে মানসিকভাৱে শাৰীৰিকভাৱে তেখেতলোকৰ ওপৰত অত্যাচাৰ নকৰে, তেখেতলোকৰ সুস্থ হোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। নহ'লে কিন্তু আমি পৰৱৰ্তী সময়ত ইয়াতকৈ তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। এই ঘটনাটোতো আজি কথা নহয়, এই ঘটনাটো আজি আমাৰ 4-5 বছৰৰ পৰা চলি আছে। আগতেও মানে বেলেগ আছিলে, ল'ৰা ৰখীয়া তেনেকৈ দিয়ে, তেনেকৈ মাৰপিট বা কিবা হুলস্থুলটো হৈয়ে থাকে ওচৰ চুবুৰীয়া। আমি ভিডিবিত আছোঁ, মেইনকৈ মিলনপুৰ ভিডিবি, মই ছেক্ৰেটেৰী হয়। আমি সেইবিলাকৰ ক্ষেত্ৰত আগতেও মাতিছোঁ। ছাৰেও ইয়াৰ পৰা আগতে নীলকমল ছাৰ আছিলে, তেখেতেও কৈছিলে যে এপ্লিকেশ্যন এখন দিয়ক আপোনালোকে। মই ওচৰ চুবুৰীয়া মানুহখিনিও কৈছিলোঁ, তেওঁলোকে ইমান গুৰুত্ব নিদিলে কথাটো। নিদিয়াৰ কাৰণে আমিও মানে হেৰি কৰি থাকিলোঁ। এইবিলাক আৰু তেহেঁতৰ হেৰিটো সবলটো অলপ ড্ৰাগছৰ মানে তাতে খেলটো হৈ থাকে বুলি শুনিছোঁ, দেখা বাৰু নাই আমি। কিন্তু এতিয়া আজি এইটো যিটো পৰ্যায়লৈ গ'লগৈ, সেই আগৰ পৰাই সেই ঘটনাটো হৈ থকাৰ কাৰণেহে আজি ইমান বেয়া পৰ্যায়লৈ গ'লগৈ। ঘটনাটোতো আমি বিশেষ আগতে নাজানো, আজি ঘপককৈ গম পাইছোঁ। কথাটো লোক ঢাক হৈ থাকিলে, কালিয়ে ঢুকালে বুলি কৈছে, মাৰপিট কৰি আছিলে বুলি কৈছে। যে ল'ৰাজন মই বৰ ভালকৈ চিনি নাপাওঁ, যিজন ল'ৰা তাত থাকে ৰখীয়া, মাৰপিট হৈ থকা অৱস্থাত মানে তেখেতক লৈ গ'ল বুলি কৈছে, মেডিকেলত ঢুকালে বুলি কৈছে। মই নাজানো তেনেকৈ, তোমাৰ নামটো নাজানো। কি নাম? নীতেশ তন্ত্ৰবাদ।
আৰু এজন ডিব্ৰুগড়ত আছে বুলি কৈছে চিকিৎসাধীন হৈ আছে তেখেতকো বোলে ভৰিয়ে চৰিয়ে মাৰিলে বুলি কৈছে এতিয়া এজন লৈ আহিছে ইয়ালৈ এজন লগ পালে চাগে আপোনালোকে লেঙে আহিছে পৰিৱেশটোতো একেবাৰে কি বুলি ক'ম আৰু পৰিৱেশটো একেবাৰে বিনষ্ট আৰু সেইটো পৰিৱেশ একো পৰিৱেশ হৈ থকা নাই আৰু তেওঁলোকে মানে কি হয় তাত খাই বৈ পিছফালে কেতিয়াবা ওলাই যায় ন সেইবিলাক ল'ৰাবিলাক ওলাই ওচৰ চুবুৰীয়া মানুহৰ ঘৰত সোমাই দিয়েগৈ তেনেকুৱা হৈছে আগতে সেইটো কাৰণে মানে মানুহ ওচৰ চুবুৰীয়া মানুহখিনিয়ে যদি ক'বলৈ যায় যিজনে তেওঁ চলাই আছে তেখেতক ক'বলৈ যায় তেখেতে বোলে মই এইটো বোলে ইমান দিনৰ পৰা আছে মোৰ হেৰিয়ত মই এতিয়া নোৱাৰোঁ ইমান দিন মানে হেৰি কৰি থৈ দিয়া আছে এগ্ৰিমেণ্ট কৰি থৈ দিয়া আছে বুলি কয় তেনেকৈ মানুহ কোনো মাত নেমাতে ৰিহাইব চেণ্টাৰখনৰ নামটো বুলিবলৈ আমিতো সেইটো মানুহৰ ঘৰহে আছিলে ৰিহাইব চেণ্টাৰ নহয় সেই ঘৰটো তেওঁলোক গুচি যোৱাৰ পিছত ভাড়ালৈ দিলে মানে আৰু ইয়াত ৰিহাইব চেণ্টাৰ হ'বলগীয়া জেগাই নহয় সেইটোকুৱা তাত মানুহৰ ইমান ঘন জনবসতি তেনেকুৱা জেগাত ৰিহাইব চেণ্টাৰ নহয় সেইটো সকলোৱে জানে প্ৰশাসনক আমি তেনেকৈ নহয় এনেই কথা হেৰিয়তহে জনাইছিলোঁ কিন্তু আমি মৌখিক হিচাপে কিন্তু আমি লিখিত হিচাপে জনোৱা নাছিলোঁ মানে কিয় তেওঁলোকৰ ওচৰৰ মানুহখিনি ইমান এক্টিভ নহয় যে তেওঁলোকেও ইমান কথাটো গুৰুত্ব নিদিলে যদি তেওঁলোকে বোলে চাইন কৰি দিলোঁ হ'লে কিবা কৰি দিলোঁ বোলে আগবাঢ়ি আহিলে তেতিয়া আমি জনালোঁ হ'লে আমি 2-3জনী মানুহে বা কিবা তেনেকৈ ভিডিবি মানুহখিনি আকৌ ক'লেতো নহ'ব ন তেনেকৈ থাকিলে তথাপিও আমি গৈ থাকোঁ কেতিয়াবা তাত গণ্ডগোল হয় কিবা হয় কিন্তু যাওঁ আগতেও গৈছোঁ